কৃষ্ণৰ মূৰ্তি গৈ পাছে কৰিল তো ধ্যান হৃদয়তে কৃষ্ণক দেখিলে বিদ্যমান বাম পাশে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভয় লাগাও। দেখিলে যোৱা কি আচৰিত যে ভগৱন্ত বাওঁ পাশে মায়া মাতৃ আৰু সোঁফালে ভক্তি মাতৃ। মায়ায়ে বান্ধত ভক্তি মাতি মেলাৱন্ত দুহানো মধ্যস্থ ভাবে আশা ভগৱন্ত বন্ধৰ মুখৰ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। সেইকাৰণে এই জীৱবিলাক বন্ধনৰ পৰা মুক্ত হ'বৰ কাৰণে আমালৈ কৃপালু গুৰুজনা অৰ্থাৎ ব্যাসদেৱে এই বৈকুণ্ঠৰ যি শাস্ত্ৰ ভাগৱত ভাগি আমাক দি গ'ল। গতিকে ভাগৱত আমি ভাগৱত ক'লোৱে যে ভাগৱত যিয়ে ভাগৱত হে ভগৱন্ত। আমি ভাগৱত কিয় পঢ়িব লাগে আৰু আমাৰ পঢ়িলেনো কি হয়? ইয়াতে চমুকৈ আমি কাহিনী এটা ক'বলৈ বিচাৰিছোঁ। আমাৰ নিচেই ওচৰতে আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ জগত বনিয়া প্ৰভুদেৱ আছে। আজি তেখেতে আপোনালোকক আটাইখিনি কথা তুলি দাঙি ক'ব। আমি চমুকৈ অকণমান আমাৰ সীমিত জ্ঞানে আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ। ভুল হ'লে আমাক ক্ষমা দিব। ভাগৱত সিদিনা শুকমুনিয়ে পৰীক্ষিতক কোৱা আগতো ভাগৱত দুবাৰ হৈ গৈছিলে গংগাৰ তীৰত। তাৰ পাছতহে আমাৰ তৃতীয়বাৰহে আমাৰ এই শুকে পৰীক্ষিতক কওঁতে ভাগৱত ভাগি ভূমিষ্ঠ হৈছে। অতীজতে সেই গোমতী নদীৰ পাৰত আত্মদেৱ নামেৰে এজন বৰ নিষ্ঠাবান লোকে বাস কৰিছিল পত্নী সহকাৰে। কিন্তু তেওঁলোকৰ কোনো সতি সন্তান নোহোৱাত কি কৰিলে? তেতিয়া তেওঁ বহু কৰ্ম কৰিও যেতিয়া একো নোহোৱা কাৰণে তেওঁ এদিন মনৰ দুখতে সেই বনৰ ফালে ওলাই গৈছিলে। যাওঁতে এটা জলাশয়তে এজন ঋষিয়ে স্নান কৰি থকা দেখা পালে। আৰু এষাৰ কথা মই আপোনাক ক'বলৈ পাহৰিছোঁ। আপোনালোকক ভাগৱতটো দুভাগে আহিছে। আপোনালোকে সকলোকে জানে আদি নিৰঞ্জনে অনাদি অনন্ত কৈছিলে। অনাদি অনন্ত কালপুৰীয়া নাৰায়ণক, কালপুৰীয়া নাৰায়ণে হংস নাৰায়ণক, হংস নাৰায়ণে শ্ৰীনাৰায়ণক, শ্ৰীনাৰায়ণে নৰনাৰায়ণক আৰু নৰনাৰায়ণে ব্ৰহ্মা বিষ্ণু শিৱক একেলগে কৈছিলে। এটা সুঁতি আৰু এটা আহিলে সুত সম্প্ৰদায়। সেই সুতনো কোন? উগ্ৰসভা সুত। সুত হ'লগৈ কোনো কুল নাইকিয়া অকুলীন। সেইকাৰণে আমাৰ ভাগৱতত লিখিছে জাক জানি মহামূঢ়জনে তৰে সুখে অজাতি পাতকী জাক জানিলে নিষ্ঠুৰে। আমাৰ ভাগৱতত জাতি অজাতি পাতকী কথাটো প্ৰায় নাই। আপোনালোকে জানে ৬০,০০০ ঋষি আছিলে। তাৰ ভিতৰতে ২৮,০০০ ঋষি বৈষ্ণৱ মাৰ্গৰ আৰু বাকী ৩২,০০০ আছিলে, সেইখিনি আছিলে কৰ্মকাণ্ডী। গতিকেলৈ এই ২৮,০০০ ঋষিয়ে বিষ্ণুৰ নৈমিষা ক্ষেত্ৰ যিখন আছিলে তাতে সেই আশ্ৰমতে তেওঁলোকে এইখিনি যাগ যজ্ঞ কৰি আছিলে। যাগ যজ্ঞ কৰিও কোনো ফল নেদেখিলে তেওঁলোকে। কাৰণ গা এলান্ধু কলীয়া ধোঁৱা বৰণীয়া হ'ল, কিন্তু কোনো ফল নাপালে। নোপোৱাৰ কাৰণে এবাৰ তালৈ সুতৰ আগমন হ'ল। সুতনো কোন? অৰ্থাৎ অকুলীন। প্ৰথমতে সুধিছিলে যেতিয়া শুকমুনিয়ে পৰীক্ষিতক ভাগৱত ভাগী শ্ৰৱণ কৰা আছিলে, বোলে কাৰোবাৰ কণ্ঠাগত হৈছেনে? বোলে হয়, আমাৰ হৈছে। তুমি কোনে কৈছাহে? বোলে মই সুতে কৈছোঁ। সুতনো কোন? বোলে মই অকুলীন, মই বৰীয়া, মোৰ কোনো জাত নাই, মোৰ কুল নাই। কেলৈ? ক্ষেত্ৰীয়ত হওঁতে বামুণিত ভৈলো জাত, অপ্ৰবৃত সুত জাতি জগতে পৈখাত।
মোৰ দেউতা আছিলে ক্ষেত্ৰীয়, আই আছিল আৰু বামুণনী, গতিকে মোৰ ইকুলো নহয় সিকুলো নাই, মই বৰীয়া। যা হওক, তেওঁ এবাৰ গৈ সেই এইখিনি 28,000 ঋষিয়ে এইখিনি কৰি থাকোঁতেই তাতে গৈ তেওঁ গৈ ওলালেগৈ। ওলোৱাত কি কৰিলে, 28 সহস্ৰ ঋষি বেদৰ প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা কনক প্ৰমুখে শুনে ভাগৱতৰ কথা। সেও এটা সুতি সেইফালেও আহিলে। যা হওক, ভাগৱত শ্ৰৱণ কৰিলে, যিয়ে কৈছোৱে ভাগৱত, সেই আত্মদেৱক কোনো পুত্ৰ নাই, অপুত্ৰকা। তেতিয়া ঋষি যেতিয়া জলাশয়ৰ পৰা উঠি আহিল, তেতিয়া তেওঁ সেই ঋষিৰ চৰণতে পৰি পেলাই খুব কান্দিবলৈ ধৰিলে। তেতিয়া ঋষিয়ে ক'লে যে কি হ'ল, তুমি কেলৈ কান্দিছা? বোলে মোৰ কোনো পুত্ৰ সন্তান নাই, গতিকে আপুনি মোক কিবা এটা উপায় দিব লাগিব। তেতিয়া ঋষিয়ে কপালখনলৈ চাই পেলাই ক'লে যে মই কি উপায় দিম? তোমাৰ এইটো জন্ম নহয়, 7টা জন্মলৈকে কোনো পুত্ৰ কন্যা সন্তানৰ কথা লিখা নাই। তেতিয়া আকৌ বেছি কান্দিবলৈ ধৰিলে তেওঁ চৰণত পৰি। তেতিয়া তেওঁ উপায় নাই, ধ্যানত বহিলে। বহাৰ লগে লগে এটি পকা ফল আহি তেওঁ আগতে সেই পকা ফলটি পৰিলে। তেতিয়া সেই পকা ফলটোকে আত্মদেৱক দিলে যে আপুনি এই ফলটোকে নি আপোনাৰ পত্নীক খুৱাই দিব, কিজান কিবা এটা ঈশ্বৰে কৃপা কৰে বা। কিন্তু আত্মদেৱ যেনেকুৱা নিষ্ঠামান আছিলে, তেওঁ পত্নীগৰাকী আকৌ বৰ চঞ্চলা আছিলে। তেওঁ ভাবিলে যে মই এইটো যদি খাই দিওঁ, তেতিয়াহ'লে মোৰ যদি গৰ্ভাৱস্থা হয়, তেতিয়াহ'লে মই চলা ফুৰা কৰাত মোৰ বৰ কষ্ট হ'ব। কি কৰিম কি নকৰিম, আৰু খালে যে হ'ব, এইটো দুদিলমান অৱস্থাত আছিলে। সেইখিনি সময়তে তেওঁ ভনীয়েক ওচৰতে আছিলে, তেওঁ আহি পালেহি। পাই পেলাই ক'লে বোলে বাইদেউ কি চিন্তা কৰিছা? বোলে এনেকুৱা এনেকুৱা কথা, মই এইবোৰকে চিন্তা কৰিছোঁ। সেইটোনো কি চিন্তা বোলে, মোৰ গৰ্ভতে এটি ছমহীয়া সন্তান আছে, মই সেইটোকে তোমাক দিম, কিন্তু তাৰ বিনিময়ত তুমি মোক কিবা এটা দিব লাগিব। তেতিয়া বায়েকে ক'লে ঠিক আছে মই দিম, কথাষাৰ যাতে যেন কোনেও জানিব নোৱাৰে, তোমাৰ মোৰ ভিতৰতে থাকিব। তেনেকৈ থাকোঁতে সেই আত্মদেৱৰ যি পত্নী, তেওঁৰ নাম ধুন্দুলি আছিলে, মই কৈছোঁৱে আপোনালোকক। তেওঁ বৰ চঞ্চলা আছিলে, গতিকে তেওঁ ফলটো নি সেই ঘৰত থকা গৰুজনীকে খুৱাই দিলে। চাওঁচোন কি হয়। তেতিয়া সেই গৰুজনী আগতে সেই ভনীয়েকৰ সন্তানটিটো জন্ম হ'লে, হোৱাৰ লগে লগে প্ৰায় আত্মদেৱৰ আত্মহাৰা হ'ল, এটি পুত্ৰ সন্তান তেওঁ পাইছে। তাৰ পাছত আকৌ সেই গৰুজনী উদৰৰ পৰা এটি সন্তান জন্ম হ'ল। সেই উদৰ হোৱা সেই জন্মটিৰ নাম ৰাখিলে গোকৰ্ণ, অৰ্থাৎ তেওঁ মনুষ্য আকৃতিয়ে, কাণ দুখনহে খালী গৰু নিচিনা, সেইকাৰণে তেওঁৰ নাম ৰাখিলে গোকৰ্ণ। তাৰপিছত লাহে লাহে আত্মদেৱ সেই 2টি পুত্ৰ হোৱা তেওঁ বৰ আনন্দিত হ'ল। হৈ পেলাই যাৰ যি চৰিত্ৰ তাৰ প্ৰকট হৈ উঠিলে। লাহে 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 কালক্ৰমত ডাঙৰ দীঘল হোৱাত সেই যিটো ভনীয়েকৰ সন্তান আছিলে, তাৰ নাম আছিল ধুন্দুকাৰী। সেই ধুন্দুকাৰী চৰিত্ৰটো এনেকুৱা হ'ল, সি য'ত নেকি জুৱা পাখা মদ ভাং হত্যা লুণ্ঠন ডকাইত এইবিলাকতে তাৰ মন। গতিকে সৰ্বস্ব শেষ কৰিলে, পিতৃ মাতৃকো সি প্ৰহাৰ কৰিলে। তাৰ পাছত সেই গোকৰ্ণও কোনো থাকিবলৈ উপায় নাই, তেওঁ আঁতৰি যাবলগীয়া হ'ল। আমাৰ আইসকলৰ এটা চৰিত্ৰ আছে যে সকলো আইসকলে সুখে শান্তিয়ে বাস কৰিবলৈ বিচাৰে। লোকে যেনেকৈ আজি পিন্ধি উৰি খাই বৈ চলা ফুৰা কৰে, তেওঁলোকৰো মন হ'ল। এদিন ক'লে যে এটা কথা, কি হ'ব আমাৰ? সেই ধুন্দুকাৰীয়ে এদিন নিশা ওলাই গ'ল, ৰাতি ডকাইত কৰি বহুত ধন সোণ আনিলে, আনি পেলাই পত্নীসকলক দিলে। তেওঁ এজনী নহয় 7 গৰাকী কইনা বিয়া কৰিছিলে। তাৰপিছত তেতিয়া পত্নীসকলে দেখিলে যে এইটো আজি ইমান ৰাতিটোৰ ভিতৰতে গৈ পেলাই ইমান ধন সোণ আনি লোকৰ পৰা চুৰ ডকাইত কৰি, যদি আজি ৰজা গোচৰ হয় তেতিয়াহ'লে আমাৰ অৱস্থাটো কি হ'ব? গতিকে ইয়াৰ লগত আৰু আমি থাকিব নোৱাৰোঁ। গতিকে তেওঁক প্ৰাণে মৰা ভাবুকি 7 গৰাকী পত্নীয়ে মূৰায়ো তেওঁক মাৰিব নোৱাৰে। তাৰ পাছত জুইৰ পকা আঙঠা মুখত ভৰাই তেওঁক হত্যা কৰিলে।
সেই হত্যা কৰা সেই ধুনুকাৰী আত্মাটোৱে প্ৰেতাত্মালৈ ৰূপান্তৰ হ'ল। তাৰ পাছত উপায় নাই, তেওঁ সেইকাৰণে ভায়া গোকৰ্ণক এদিন গোকৰ্ণই নিজৰ গৃহফালে আহিছিলে ফুৰিবলৈ, একোতো নায়েই, বাহিৰতে এডোখৰ খাটতে পৰি আছিলে, তাতে স্বপ্নাদেশ হ'ল যে এটা কথা হ'ল, মোৰ আজি এইটো কাৰণ কৰাৰ কাৰণে, এই অপৰাধৰ কাৰণে মোৰ আত্মাটো এতিয়া এটা প্ৰেতাত্মালৈ ৰূপান্তৰ হ'ল, গতিকে তুমি মোৰ কাৰণে কিবা ভাল কিবা অনুষ্ঠান এভাগি কৰা। তেতিয়া তেওঁ কি ভাল অনুষ্ঠান কৰিব, সৎ অনুষ্ঠান, সেই ভাগত গঙা তীৰত ঋষি সমস্ত গোটাই 7 দিন 7 ৰাতি গোকৰ্ণই ধুন্দুকাৰীক এই ভাগত ভাগি কীৰ্তন শ্ৰৱণ কৰাইছিল। সেই গঙা তীৰতে য'তে ভাগত কৰাইছিলে তাতে এজোপা বাঁহ গছ আছিলে। সেই বাঁহতে 7টা ৰন্ধ, 7টা গাঁঠি, অৰ্থাৎ বাঁহৰ যে গাঁঠি, বাঁহৰ আকৌ ৰন্ধ আছে মানে বাট, সেই বাটে দিয়ে প্ৰেতাত্মা সোমাই গৈ তাতে সোমাই আছিলে। প্ৰথম দিনা ভাগত শেষ হৈছে, তাৰে এটা গাঁঠি উৰি গ'ল। দ্বিতীয় নিশা আকৌ ভাগত শেষ হৈছে, আকৌ এটা গাঁঠি তেনেকৈ উৰি গ'ল। তৃতীয় নিশা আকৌ এটা গাঁঠি উৰি গ'ল। সেইকাৰণে 7 দিনৰ দিনা 7টা গাঁঠি উৰি গৈ ফাটি সেই ধুন্দুকাৰী যিটো প্ৰেতাত্মা আছিলে, প্ৰেতাত্মা শৰীৰটো আহি প্ৰেতাত্মা শৰীৰটো বিলুপ্তিকৰণ কৰি দিব্য শৰীৰ তাত ধাৰণ কৰি নৃত্য গীত কৰি বৈকুণ্ঠলৈ গুচি গ'ল। ভাগৱতৰ ইমানেই মাহাত্ম্য। সেইকাৰণে প্ৰভু সমস্ত যেতিয়া আমি ভাগৱত আমাৰ পাঠাচাৰ্যসকলে পাঠ কৰে, আমি শ্ৰৱণ কৰোঁ, শুকমুনিয়ে সেইকাৰণে পৰীক্ষিতক এটা কথাই কৈছিলে যে এটা কথা, আপোনালোকে যেতিয়া শ্ৰৱণ কৰিব তেতিয়া কেনেকৈ কৰিব, ভাগৱতত আমাৰ লিখিয়ে থৈছে, শুনা সাৱধানে আৰু নিপতি উত্তৰ, ইটো মহা ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। এই ভাগৱত শাস্ত্ৰখন বৈকুণ্ঠৰ। আত্মহা ধৰ্ম একে নামেষে প্ৰখ্যাত, শ্ৰৱণ মাতকে কৰে কৃষ্ণ সাক্ষাৎ। যি ভাগৱত মই ক'লোঁ, তেতিয়া ভাগৱত শুনাৰ লগে লগে ভগৱন্তক সাক্ষাৎ কৰা হয়। সেইকাৰণে শ্ৰৱণাত্মক শুনাৰ লগে লগে, কীৰ্তনাত্মক কীৰ্তন কৰাৰ লগে লগে আপোনালোকে ভাগৱতক সেৱা জনোৱাৰ লগে লগে সেৱনাত্মক ভগৱন্ত বৰ তুষ্ট হয় আৰু ভগৱন্তই আপোনালোকক কৃপা কৰে। আমি এনেকুৱা আৱেগিক ভাগৱত শাস্ত্ৰ দেৱতাসকলেও আগতে কৈছিলে যে কলিকালটো কেতিয়া আহে, য'ত নেকি আমি জন্ম হ'লে আমি ঈশ্বৰৰ গুণযশ আমি শুনিবলৈ পাম। কেতিয়া আহিব? যদি কলিকালৰ দুখৰ নিধি আছে মহাগুণ আঁত, তথাপি কলিকালটো বৰ ওঠৰ দিন প্ৰভু, আমাৰ অভাৱ অনাটন চব ফালে, হ'লেও এটা মহাগুণ আছে। সেইটো কি গুণ আছে? যে ঈশ্বৰৰ নাম, ঈশ্বৰৰ নাম ল'লে সৰ্বপাপ হৰণ হয়। আপোনালোকে পাইছে, আৰু অজামিল উপাখ্যানটো আপোনালোকে খুব ধুনীয়াকৈ পাইছে। এবাৰে যদি ঈশ্বৰৰ নাম লয়, সেইকাৰণে কৈছে এক নামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকীপাত কৰিতে নাই। এই ভাগৱত হৈছে বৰ এখন গম্ভীৰ সাগৰ সদৃশ, এই গম্ভীৰ। আমি কি ভাগৱতৰ কথা জানিম, তথাপিতো ভাগৱতৰ কথা গুৰুজনাই কৈছে যে ভাগৱত যদি শ্ৰৱণ কীৰ্তন কৰা হয় তেতিয়াহ'লে সৰ্বপাপ বিনাশ হয়। সেইকাৰণে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্ম উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰিব নাম। গতিকে উত্তম শাস্ত্ৰ আজি আপোনাৰ আগত আমাৰ পাঠকীবৃন্দই পাঠ কৰিব, আপোনালোকে শ্ৰৱণ কৰি কৃতাৰ্থ হ'ব। আৰু আমি বেছিকৈ নকৰোঁ, আমাৰ স্বাস্থ্যৰ অৱস্থাবোৰ ভাল নহয়, সেইকাৰণে ইয়াকে কৈ আমি পাঠকীসকলৰ লগত কথা পাতিছোঁ যে উদ্বোধনী অনুষ্ঠানটো আমি সামৰণি মাৰিছোঁ। এতিয়া আমি আমাৰ মুখ্য আচাৰ্য আৰু সহ আচাৰ্যক এতিয়া ভাগৱত পাঠৰ কাৰণে আগবাঢ়িবলৈ কৈছোঁ। কৃষ্ণ।